30% ৰিয়েলিটি শ্ব'ত থকা নাৰীৰ কাপোৰৰ সংখ্যা কমি গৈছে বা ছুটি হৈছে। 30% ৰয়েলিটি শ্ব'ত থকা নাৰীৰ কাপোৰৰ সংখ্যা কমি গৈছে বা ছুটি হৈছে মিছা কথা নি? ৰিয়েলিটি শ্ব'ৰ বিচাৰক কৰিব আহে, ইয়াত ফিটা এডালহে থাকে। ৰিয়েলিটি শ্ব'ৰ জাজ কৰিবলৈ আহে, ইয়াত ফিটা এডালহে থাকে। দুপাট্টা আছিল ছোৱালীবিলাকৰ, এতিয়া দুপাট্টা নাইকিয়া হ'ল। বেয়া পাইছে নেকি? দুপাট্টা আছিল ছোৱালী, দুপাট্টা বৰ্তমান নাইকিয়া হ'ল। উৰণিটো কাহানি বাই খহিল। উৰণিটো কাহানি বাই খহিল। পুৰুষসকলক কয় আপোনালোকৰ দৃষ্টি বেয়া। সেইসকল যদি মহিলাক কয় তোমালোকে ইমান বেয়া ৰিলছ বনাইছে, ইমান বেয়া লাগিছে, তেতিয়া পুৰুষসকলক দোষাৰোপ কৰে কি আপোনালোকৰ দৃষ্টি বেয়া। ৰিলছৰ বিষয়ে কি ক'লে ভাওনাৰ বিচাৰক প্ৰজ্ঞান প্ৰতিম বৰুৱাই? যি দিনালৈকে ডাঙৰ ডাঙৰ ৰয়েলিটি শ্ব'ত দেখিব পুৰুষসকলে নিজক সদায় সংযত কৰি বস্ত্ৰ পিন্ধে, ক'লা কোট পিন্ধিব, টাই লগাব, লং পেণ্ট। পুৰুষসকলৰ যি দিনালৈকে তেওঁলোকৰ দেহৰ আৱৰণ সকলোতকৈ বেছি হৈছে, সিমান দিনলৈকে কিন্তু 30% ৰয়েলিটি শ্ব'ত থকা নাৰীৰ কাপোৰৰ সংখ্যা কমি গৈছে বা ছুটি হৈছে মিছা কথা নি? ছনী টিভি চাব নোৱাৰে, ৰিয়েলিটি শ্ব'ৰ জাজ কৰিবলৈ আহে, ইয়াত ফিটা এডালহে থাকে। বেয়া পাইছে নেকি? দুপাট্টা আছিল ছোৱালী, দুপাট্টা বৰ্তমান নাইকিয়া হ'ল। উৰণিটো কাহানি বাই খহিল, হয়নে? গৈ থাকিল দুপাট্টা, বৰ্তমান গৈ স্কাৰ্টটো আছে, তাকো নিজৰ পকেটত লৈ ফুৰা ৰুমালখনতকৈও ছুটি, হয়নে নহয়? প্ৰায় 10%। আৰু সেইসকল ব্যক্তিক যদি কয়, সেইসকল যদি মহিলাক কয় তোমালোকে ইমান বেয়া ৰিলছ বনাইছে, ইমান বেয়া লাগিছে, তেতিয়া পুৰুষসকলক দোষাৰোপ কৰে কি আপোনালোকৰ দৃষ্টি বেয়া, আপোনালোকৰ চাৱনি বেয়া। যিদিনালৈকে মহিলাসকলে আপোনালোকৰ চাৱনি বেয়া বুলি পুৰুষসকলক দোষাৰোপ কৰি থাকিব, সিমান দিনলৈকে পুখুৰী দেখুৱাবলৈ নি প্ৰশাসন বিভাগে ধৰ্ষণ কৰা, মাৰ্ডাৰ কৰাৰ সংখ্যাৰ সিমান বাঢ়ি গৈ থাকিব, হয়নে নহয়? যি দিনালৈকে ডাঙৰ ডাঙৰ ৰয়েলিটি শ্ব'ত দেখিব পুৰুষসকলে নিজক সদায় সংযত কৰি বস্ত্ৰ পিন্ধে, ক'লা কোট পিন্ধিব, টাই লগাব, লং পেণ্ট। পুৰুষসকলৰ যি দিনালৈকে তেওঁলোকৰ দেহৰ আৱৰণ সকলোতকৈ বেছি হৈছে, সিমান দিনলৈকে কিন্তু 30% ৰয়েলিটি শ্ব'ত থকা নাৰীৰ কাপোৰৰ সংখ্যা কমি গৈছে বা ছুটি হৈছে মিছা কথা নি? ছনী টিভি চাব নোৱাৰে, ৰিয়েলিটি শ্ব'ৰ জাজ কৰিবলৈ আহে, ইয়াত ফিটা এডালহে থাকে। বেয়া পাইছে নেকি? দুপাট্টা আছিল ছোৱালী, দুপাট্টা বৰ্তমান নাইকিয়া হ'ল। উৰণিটো কাহানি বাই খহিল, হয়নে? গৈ থাকিল দুপাট্টা, বৰ্তমান গৈ স্কাৰ্টটো আছে, তাকো নিজৰ পকেটত লৈ ফুৰা ৰুমালখনতকৈও ছুটি, হয়নে নহয়? প্ৰায় 10%। আৰু সেইসকল ব্যক্তিক যদি কয়, সেইসকল যদি মহিলাক কয় তোমালোকে ইমান বেয়া ৰিলছ বনাইছে, ইমান বেয়া লাগিছে, তেতিয়া পুৰুষসকলক দোষাৰোপ কৰে কি আপোনালোকৰ দৃষ্টি বেয়া, আপোনালোকৰ চাৱনি বেয়া। যিদিনালৈকে মহিলাসকলে আপোনালোকৰ চাৱনি বেয়া বুলি পুৰুষসকলক দোষাৰোপ কৰি থাকিব, সিমান দিনলৈকে পুখুৰী দেখুৱাবলৈ নি প্ৰশাসন বিভাগে ধৰ্ষণ কৰা, মাৰ্ডাৰ কৰাৰ সংখ্যাৰ সিমান বাঢ়ি গৈ থাকিব, হয়নে নহয়? নিউজ ডেস্ক ৰিপৰ্ট, এ নিউজ 24/7।